বিলাহী খেতি কৰি আমি মানি আৰ্নিং কৰি পইচাটো বেংকত থৈ আমি একে বছৰে এখন গাড়ী ল'লো চক আপোনালোকক দেখুৱাই দিছো সঁচাকে আপোনালোকক বুকু ফিন্দাই এই ভিডিঅ'টো বনাইছো আৰু বুকু ফিন্দাই কৈছো চাওক আপোনালোকে এইখন গাড়ী দেই আপোনালোকৰ কাৰণে কিন্তু এইখন গাড়ী একেবাৰে সহজ হ'ব পাৰে কিন্তু আমাৰ কাৰণে বহুত কঠিন দেই আমি বিলাহী খেতি কৰি মানি আৰ্নিং কৰি আৰু সেই মানি বেংকত ডিপজিট কৰি মানে বেংকত জমা কৰি একে বছৰতে এই গাড়ীখন লৈছোঁ আচলতে আমি বিলাহী খেতি কৰি একে বছৰতে লৈছোঁ এইখন গাড়ী চাই লওক আৰু এই গাড়ীখন যেন ল'লোঁ আমি কিয় ল'লোঁ আপোনালোকক A to Z কম এতিয়া এই গাড়ীখন যেন ল'লোঁ আমি কিয় ল'লোঁ আপোনালোকেতো গমেই পায় আমি বাম খেতি কৰোঁ চাই লওক আগতীয়াকৈ আপোনালোকক গাড়ীখন দেখাই লৈছোঁ আচলতে আমি বাম খেতি কৰোঁ আৰু বাম খেতি কৰি যোনটো চব্জি ওলায় এই চব্জিটো আমি নিজে বজাৰলৈ নিজে বিকিবৰ কাৰণে এই গাড়ীখন লৈছোঁ চাই লওক আপোনালোকক দেখাই দিছোঁ কিন্তু আৰু এটা কথা কৈ দিছোঁ দেই আপোনালোকক কিন্তু এই যোনখন গাড়ী আচলতে এখন জিত গাড়ী এখন কাৰোবাৰ কাৰণে একেবাৰে সাধাৰণ কথা কিনিবৰ কাৰণে কিন্তু আমি দুখীয়া মানুহ আচলতে আপোনালোকৰ আগতে কৈ আছোঁ যে আমি বহুত দুখীয়া মানুহ কিন্তু আমাৰ কাৰণে এখন কিন্তু বহুত কঠিন কিনিবৰ কাৰণে দেই আমি বাম খেতি কৰিহে লৈছোঁ আৰু আমি এই গাড়ীখন এইটো কাৰণে ল'লোঁ চব্জি নিজে বিকিবৰ কাৰণে চাই লওক আৰু বহুতে কৈ থাকে বডিটো কিয় বনোৱা নাই কৈ থাকে আচলতে মই কৈ দিছোঁ আমি এই গাড়ীখন লৈছোঁ নিজৰ কাৰণে আচলতে নিজৰ যোনকেইটা খেতি বা যোনকেইটা বস্তু উৎপাদন হয় সেই বস্তুকেইটা নিজে ভালদৰে বজাৰত গৈ বিকিবৰ কাৰণে মানে বহুত বস্তু নহয়তো আৰু যোনকেইটা আমি নিজে বিকিবলৈ বহুত বস্তু নিব নালাগেতো আচলতে বিলাহী খেতি কৰিলে বহুত ওলায় কিন্তু সেয়া আমি ঘৰৰ পৰাই দিওঁ ঘৰৰ পৰাই লৈ যায়হি কিন্তু আমি যোনকেইটা বস্তু বজাৰত বিকিব লাগে ন সেই বস্তুকেইটা ধুনীয়াকৈ ইয়াতে লৈ যাব পৰা যায় ইয়াত বডিৰ কোনো প্ৰয়োজনে নাই আচলতে এই গাড়ীখন বিলাহী খেতি কৰি লৈছোঁ আপোনালোকক বুকু ফিন্দাই কৈছোঁ এই গাড়ীখন বিলাহী খেতি কৰি লৈছোঁ আচলতে আমি মানি আৰ্নিং কৰি থাকোঁ আমি বাম খেতি কৰি অকল বিলাহী খেতিয়ে নহয় আমি কি খেতি কৰোঁ কৈ দেচোন অকল আমি বিলাহী খেতিয়ে নহয় আমি বহুত খেতি কৰোঁ ৰঙালাওৰ পৰা আদি কৰি আলুগুটিৰ পৰা আদি কৰি কেৰেলাৰ পৰা আদি কৰি মটৰৰ পৰা আদি কৰি আমি বহুত খেতি কৰোঁ আমি বিলাহীটো কিন্তু বেছি কৰোঁ আমি যিকেইটা বস্তু নিয়ে কিন্তু নিজৰ গাড়ীত নিয়ে আৰু বেলেগৰ নানে যেনিবা নিজৰ বস্তুকেইটা ধুনীয়াকৈ বিকিবলৈ যায় সেই বস্তুকেইটা আমাৰ এইখন গাড়ীতে নিয়ে আৰু আমি বিলাহী সৰহকৈ ওলালে আমাৰ গাড়ীয়ে নিজে ঘৰৰ পৰা লৈ যায়হি আমি বহুত কৰোঁ খেতি কিন্তু আধা ফাল আমাৰ দেউতাকে নি আমি হ'লেও আমাৰ দেউতা খেতি নি হেৰিত দিয়েগৈ মৰিয়নি তিতাবৰত বিকেগৈ মৰিয়নি তিতাবৰ যোৰহাট এনেকৈ আমি বিকোগৈ আচলতে আপোনালোকক কৈ দিছোঁ যেন আমি নিজে কষ্ট কৰি মানে নিজৰ দমত লৈছোঁ সঁচা কথা কৈছোঁ নিজৰ দমত লৈছোঁ খেতি কৰি ক'ব পাৰিছোঁ বুকু ফিন্দাই কৈছোঁ এইখন বিলাহী খেতি কৰি এই জিত গাড়ীখন লৈছোঁ বুকু ফিন্দাই হয় নহয় কচোন এতিয়া কিছুমান ল'ৰাই এনে ঘৰতে থাকে দেই কিছুমানে চাকৰিৰ কাৰণে এপ্লাই কৰে বাৰু চাকৰি বিচাৰে কিন্তু চাকৰি বস্তুটো পোৱা বস্তুটো একেবাৰে সহজ নহয় সেইটো কপালত লাগিব চাকৰি পাবলৈ কপালত লাগিব কপালত লিখা থাকিব লাগিব BA পাছ কৰি ইমান গ্ৰেজুৱেশ্যন লৈ ঘৰতে বহি থাকে কেতিয়াবা এইটোকে জানিবলৈ পায় বাম খেতি কৰিলেও সেই টকাকেইটা উপাৰ্জন কৰিব পাৰে নহয় সেইটো চাকৰি নিচাকৈ পইচা পায় নহয় আমি এতিয়া যিমান কষ্ট কৰোঁ আমি ঘৰত নাথাকোঁ এতিয়া পথাৰত কাম কৰি আহিয়ে টোপোলা বান্ধিয়ে আছোঁ মই এতিয়া এইবোৰ জেওৰা খুটি নিছোঁ হেৰি কাটিছোঁ নৰা কাটিছোঁগৈ এনেই কিন্তু থকা নাই এতিয়া আকৌ ৰুবলৈ হৈয়ে আছে আমাৰ দুপেটি আমি এতিয়া ধুনীয়াকৈ পচাইছোঁ আৰু তাৰমানে একেলগতে আমি খেতিটো নকৰোঁ আগা পিছাকৈ কৰোঁ আগা পিছাকৈ কৰিলে মানে খেতিটো ভাল হয় মানে খেলটো এনেকুৱা ধৰণৰ দেই আমি পৰ্যায়ক্ৰমে মানে খেতিটো কৰোঁ এতিয়া 1 পেকেট খেতি লগালোঁ তাৰপিছত 1 মাহৰ পাছত আকৌ 1 পেকেট তাৰপিছত 2 মাহৰ পাছত আকৌ 1 পেকেট তেতিয়া খেলটো কি হয় গম পাইছেনে ৰেটটো পোৱা যায় যদি আপুনি যদি প্ৰথম কোটাতে যদি প্ৰথম মাহত বহুত যদি খেতি লগাই দিয়ে নহয় তেতিয়া প্ৰথম কোটাত যদি লোকচান হৈ যায় নহয় বা ৰেটটো কম হয় নহয় আপোনাৰ গোটেই বৰবাদ ঠিক আছে হয় নহয় এটা ভাল বুজা কৰি দেচোন তই
একেলগে খেতিটো কৰিলে মানে এইটো এনেকুৱা হয়, একে বছৰে যদি একেবাৰে যদি তিনি পেটি খেতিটো পাতোঁ নহয়, দামটো কমিলে একদম বৰবাদ হৈ যায়। কিন্তু পাছলৈ কিন্তু দাম হয়গৈ। আগতীয়াকৈ কৰিলে মানে দামটো কম হয়, অলপ সস্তা হয়। কিন্তু পাছতীয়াকৈ কৰিব লাগে, জেঠ মানত বহাগ মানত ওলোৱা হ'ব লাগে, তেতিয়া কিন্তু বহুত ভাল। সেইটো কাৰণে আপোনালোকক জনাই দিছোঁ। কিন্তু বিলাহী খেতি একেকোবে চব নকৰিব, আগা পিছাকৈ কৰিব। আগা পিছাকৈ কৰিলে মানে বহুত ভাল। আমি এই গাড়ীখন আমি খেতি কৰি আমি মানি আৰ্নিং কৰি পইচাটো বেংকত থৈ এইটো পইচা পাতি গোটাই এই গাড়ীখন লৈছোঁ। আমি কষ্ট কৰি লৈছোঁ। কিন্তু আপোনালোকেও এনেকৈ ধৰণে কষ্ট কৰিবচোন। আপোনালোকৰ এনেকুৱা এটা ফল ধৰিব। এনেই ঘৰত বহি শুই থাকি কাম নাই। আজি চাকৰি BA পাছ কৰা ল'ৰা ছোৱালী চাকৰি নাপায়, ক'ত পাব? কৰ্ম কৰিব, খেতি পথাৰ কৰিব। এতিয়া ধান কাটি হৈ গ'ল নহয়, এই ঘৰত বহি থাকিব নালাগে। উঠি অহা প্ৰজন্মৰ পৰাসকলে এই খেতি কৰিব লাগে। খেতি কৰিলে লাভৱান হ'ব। আকৌ আপোনালোকক কৈছোঁ, কিন্তু এই গাড়ীখন কিন্তু কাৰোবাৰ কাৰণে একেবাৰে সাধাৰণ নহয়, কিন্তু আমাৰ কাৰণে কঠিন হ'ব দেই। কাৰণ কেলৈ আমি দুখীয়া মানুহ, আমাৰ কাৰণে কিন্তু এই গাড়ীখন বহুত কঠিন। আৰু এই গাড়ীখন লৈছিলে 4,75,000, মানে EMIত আনিছিলোঁ। 4,75,000 পৰিছিলেগৈ। এতিয়া বাৰু ধাৰ চামাৰি চব ক্লিয়াৰ হৈ গ'ল, টেনশ্যন নাই, এতিয়া নিজৰ হাতলৈ আহিল। তো এইখন 4,75,000 হৈছিল। আৰু কৈ দিব বিচাৰিছোঁ আপোনালোকক, আপোনালোকে এনেই বেকাৰ হৈ ঘৰতে এনেই বহি মানে এনেই থকাতকৈ, চাকৰি বুলি কাৰণে অকল এপ্লাই কৰি থকাতকৈ আপোনালোকে কৰকচোন, কিবা এটা কৰক। কামত সৰু বৰ নাই, কামত সৰু বৰ নাই। আজি আপুনি কিবা সৰু সুৰা কাম এটা কৰিছে। হয় হয়, আপোনালোকে এতিয়া সৰু সুৰা কাম এটা কৰিলেও কিবা এটা পাব। এনেই ঘৰত বহি নাথাকিব, খেতিও কৰিব আৰু পাৰিলে ক'ৰবাত কিবা কামো কৰিব, তেতিয়াহে উপাৰ্জন কৰিব পাৰিব, তেতিয়াহে চলিব পাৰিব। আজিকালি চলিবলৈ বহুত কঠিন, আজিকালি বহুত জটিল হ'ল। আগৰ দৰে নহয়, আগতে বয় বস্তু সস্তা আৰু কিনিবলৈ ভাল। এতিয়াতো বয় বস্তু বহুত দাম হ'ল নহয়। সেইটো কাৰণে এনেই নাথাকিব। উঠি অহা প্ৰজন্মই সকলো খেতি পথাৰ কৰক আৰু কৰ্ম কৰক, ধৰ্ম হ'ব। কিন্তু নকৰিলে কিন্তু এসময়ত বহুত ডাঙৰ বিপদ হ'ব। কাৰণ কেলৈ বেমাৰ আজাৰ আজি এটা হ'ল, কিবা ঘৰখনৰ অসুবিধা বিসুবিধা, পইচা পাতিও লাগিব নহয়। কৰ্ম কৰিলে পইচা পাতি হ'লেহে ঘৰখন চলাব, বেমাৰ আজাৰৰ পৰা আৰোগ্য পাৰিব, ডাক্তৰ ঘৰলৈ নিব পাৰিব। এনেই কিন্তু যদি পইচা পাতি নহয় কেনেকৈ চলিব? সেইটো কাৰণে আপোনালোকক কৈছোঁ মই, আমি যেনেকৈ কষ্ট কৰোঁ তেনেকৈ কৰিব দেই। আমিও কৰিছোঁ যেনেকৈ তেনেকৈ কওক। আমি এনেই থকা নাই, কিন্তু যথেষ্ট। আৰু এতিয়া কৈ থাকে দেই, খেতি আমাৰ বজাৰ আমাৰ, এনে কৈ থাকে। কিন্তু খেতি আমাৰ বজাৰ আমাৰ কৈ থাকিলে হ'ব জানো? আপোনালোকে খেতি কৰিব লৈছে জানো? খেতি কৰিলেহে খেতি আমাৰ বজাৰ আমাৰ হ'ব। এতিয়া খেতিয়ে নকৰে। আমাৰ অসমত কেইটানো খেতি কৰে? নাই, খেতি আমাৰ কেইটা কৰে? যদি কৰাহেঁতেন তেতিয়া কিমান হেৰি উন্নতি। তাকেতো এতিয়া বেলেগ ৰাজ্যৰ পৰা চব্জি আনিব লগা হয়। চিন্তা কৰক, যদি বেলেগ ৰাজ্যৰ পৰা চব্জি, নগাঁও তাৰপৰা একদম গাৰ আনে। গম পাইছোঁ, নগাঁও আমাৰ ইয়াতে হয় যেনিবা, কি কয় এনেকৈ বহুত আঁতৰ পৰা আনে না, তেনেকুৱা ধৰক। কিন্তু বেলেগ ৰাজ্যৰ পৰা আনিব লগা হয়। কিন্তু আমাৰ ইয়াতে যদি সকলোৱে যদি খেতি কৰিলে হয়, বেলেগ ৰাজ্যৰ পৰা আনিব লগা নহয়, নিজৰ ওপৰত নিৰ্ভৰশীল হ'ল হয়। ঠিক আছে। এতিয়া খেতি আমাৰ বজাৰ আমাৰ কৰি থাকিলে নহ'ব, কৰিব লাগিব, কাম কৰিব লাগিব, হাতে কামে কৰিব লাগিব, তেতিয়াহে হ'ব। ক'লে নহ'ব। খেতি আমাৰ বজাৰ আমাৰ ক'লে নহ'ব নহয়। হাতে কামে কৰি দেখুৱাব লাগিব, ৰাইজক দেখুৱাব লাগিব, তেতিয়া পইচা পাতিও হ'ব আৰু চলিবলৈও ধুনীয়াকৈ পাৰিব। কিন্তু যদিহে বেকাৰ হৈ থাকে, ঘৰত একো উন্নতি নহয়। তাকেতো এতিয়া আপোনালোকে নিজে চিন্তা কৰক, আজি আপোনাৰ হাতত মানি আছে, আজি আপোনাৰ হাতত পইচা আছে, আপোনাৰ সকলো আছে। সঁচা কথা ক'লো, হয় নহয় কচোন? আজিকালি পইচা নহ'লে একো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। পইচা নহ'লে একোৱে নহয়। আজিকালি ধন লাগে। আজিকালি পইচা আছে, আপোনাৰ বন্ধু আছে, বৰ্গ আছে, আৰু আপোনাৰ পইচা আছে, মিতি কুটুম আছে। আপোনাৰ হাতত পইচা নাই, একো নাই, কোনো নাই। বেয়া পাব। তাৰমানে যাতে পইচা পাতি হ'লে মানে মানুহে অলপমান ভাল পায়। পইচা পাতি নহ'লে বেকাৰ বুলি কৈ হেৰিয়ে নকৰে, চিনাকি দিবলৈকে টান পায়। আজি আপোনাৰ হাতত পইচা নাই, ঘৰৰ মানুহেও ই মোৰ আমুক হয়, ই মোৰ মমাই হয়, ই মোৰ দদাই হয়, ই মোৰ ককা হয়, ককাই হয়, ক'বলৈ লাজ পায়, নাপায় ক'বলৈ। যদিহে অন্তত যদি টকা পইচা থাকে, কিবা এটা বস্তু ভাল বস্তু থাকে, গাড়ী ঘোঁৰা থাকে, তেতিয়া কিন্তু চিনাকি দিব। মোৰ সেইজনী আমুকহে হয়, সেইটো মোৰ ভাগিনে হয়, দাদাহে হয়, খুৰাই হয়, নহ'লে চিনাকি নকয়। কোন সুধিব নহয়, এই ল'ৰাটো ক'ৰ, এই মানুহগৰাকী জানো চিনি নেপাওঁ পায়,
কেতিয়াবা দেখোঁ বাৰু কাৰ ঘৰ কি কথা মই ইমান এটা নাজানো চিনি পাওঁ মানে দেখিছোঁ মানে সেনেকৈ ক'ব ৰাইট ডাইৰেক্ট তাৰমানে চিনাকি সেইটোৱেতো পৰিচয় নিদিয়ে সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ বুকু ফিন্দাই কৈছোঁ এই জিতৰ গাড়ীখন বিলাহী খেতি কৰি মানি আৰ্নিং কৰি আৰু মানি বেংকত ডিপ'জিট কৰি মানে জমা কৰি একে বছৰতে এই গাড়ীখন লৈছোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আপোনালোকক দেখাইছোঁ যেন নিজৰ দমত লৈছোঁ বেছি দামী নহয় সৰু গাড়ী কিন্তু আমাৰ কাৰণে এখন বহুত ডাঙৰ গাড়ী বহুত দামী গাড়ী হয় আপোনালোকক ভিডিঅ'টো দেখাইছোঁ আপোনালোকেও এনেদৰে কৰ্ম কৰক এনেকৈ পইচা মানে আৰ্নিং কৰক আপোনালোকেও এনেদৰে ল'ব পাৰিব ভিডিঅ'টো ইমানখিনিয়ে আছিল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে আন 10জনলৈ পৰাপক্ষত শ্বেয়াৰ কৰি দিয়ক যদিহে আপুনি চাই ভাল পাইছে আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ